নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক জনাম যে এই 5 ৰাশি ছোৱালী বিয়াৰ বাবে উত্তম। এই 5 ৰাশি ছোৱালীক বিয়া কৰালে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। ৰাশি চক্ৰৰ পৰা প্ৰত্যেক মানুহৰ চৰিত্ৰ আৰু বৈশিষ্ট্যৰ বিষয়ে জানিব পৰা যায় আৰু তেওঁৰ বিষয়ে নতুন নতুন কথা বহু জানিব পৰা যায়। এইবোৰ কথা কোৱাৰ কোনো কাৰণ নাই। কোন লোক কোন ৰাশিত জন্ম হৈছে তাৰ পৰাই সকলো কথা জানিব পৰা যায়। সেই কাৰণে আজিও বিয়াৰ আগত ল'ৰা ছোৱালীৰ জন্মকুণ্ডলী চোৱা হয়। আপুনি জানেনে এই 5 ৰাশি ছোৱালী বিয়া কৰালে আপোনালোকৰ ভাগ্য অনুকূল হৈ পৰিব। আহক তেনেহ'লে এই 5 ৰাশি ছোৱালীৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ ছোৱালীসকল বহু বেছি আৱেগিক দেখিবলৈ পোৱা যায়। সংগীৰ লগত এওঁলোকৰ ভালপোৱা স্বাৰ্থহীনভাৱে থকা দেখিবলৈ পোৱা যায়। মিথুন ৰাশিৰ ছোৱালীয়ে যাক ভাল পায় তেওঁৰ হৈ সকলো তেওঁ কৰিব পাৰে। যদি মিথুন ৰাশিৰ ছোৱালীক বিয়া কৰায় তেনেহ'লে আপোনালোকৰ সঠিক পচন্দ হ'ব বুলি কোৱা হৈছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যিসকল ছোৱালী মিথুন ৰাশিৰ হয় তেওঁলোক বিয়াৰ বাবে অত্যন্ত উপযোগী। আপোনাৰ জীৱন হাঁহি ধেমালিৰে ভৰাই তুলিব। আপোনালোকৰ ঘৰ কেনেকৈ সামৰি ৰাখিব লাগে আৰু ঘৰখন কেনেকৈ চলাব লাগে মিথুন ৰাশিৰ ছোৱালীসকলে বহু সুন্দৰকৈ জানে। যদি মন পচন্দৰ নহয় তেনেহ'লে আপোনালোকৰ কণ্ডল হ'ব পাৰে, কিন্তু যদি মন পচন্দৰ হয় তেনেহ'লে আপোনালোকৰ ঘৰখন সুখ শান্তিৰে ভৰাই তুলিব। এই ৰাশিৰ ছোৱালী দুখতকৈ গুণৰ পৰিমাণ বেছি দেখিবলৈ পোৱা যায়। পাকঘৰতো এওঁলোকৰ ভাল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু এওঁলোকে সকলোৰে মন অতি সোনকালে জয় কৰিব পাৰে। মা হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। সেইকাৰণে সংসাৰৰ দায়িত্ব এওঁলোকে মূৰ পাতি নিজেই ল'ব পাৰে আৰু স্বামীৰ দায়িত্বও এওঁলোকে ল'ব পাৰে। স্বামীক কেনেকৈ চলাব লাগে আৰু স্বামীৰ শুভৰ কাৰণে বা স্বামীৰ কৰ্মৰ কাৰণে কি কৰিব লাগে এওঁলোকে সুন্দৰভাৱে জানে। স্বামীৰ কৰ্মক্ষেত্ৰত বহু বেছি পৰিমাণে এওঁলোকে সহায় কৰে আৰু ঘৰৰ সকলো কামতে সহায় কৰাৰ কাৰণে সামাজিক ক্ষেত্ৰতেই হওক বা ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰতেই হওক এওঁলোকে মান সন্মান বহু বুটলিবলৈ সক্ষম হয়। ঘৰুৱা পৰিৱেশ এওঁলোকে সুচাৰুভাৱে কৰি ৰাখিব জানে। সেইকাৰণে মিথুন ৰাশিৰ ছোৱালীসকলক বিয়া কৰালে আপোনালোকৰ ভাগ্য উজ্জ্বলি পৰিব আৰু এনে ছোৱালী বিয়াৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। 2 নম্বৰটো হ'ল মেঘ ৰাশি। জ্যোতিষশাস্ত্ৰৰ মতে মেঘ ৰাশিৰ ছোৱালীসকল বহু বেছি শুভ বুলি মনা গৈছে বিয়াৰ কাৰণে। যদি আপোনালোকে বিয়া কৰাব বিচাৰে তেনেহ'লে মেঘ ৰাশিৰ ছোৱালীসকলক বিয়া কৰালে আপোনালোকৰ ভাগ্য অনুকূল হৈ থাকিব। সকলো ফালৰ পৰা এওঁলোকে ঘৰত সুখ শান্তি বিলাই যায়। স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। মানসিক দিশতো এওঁলোক বহু বেছি শক্তিশালী দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত দুৰ্বল বহু কম দেখিবলৈ পোৱা যায় আৰু কৰ্মৰ কাৰণে এওঁলোকে কেতিয়াও পিছুৱাই নাযায়। যিকোনো কৰ্ম আগত আহিলেও সেই কৰ্ম তেওঁলোকে সুচাৰুভাৱে কৰিব পাৰে। যদিহে সেই কৰ্ম তেওঁ অকলে কৰিব নোৱাৰে তেনেহ'লেহে আনৰ পৰা সহায় সহযোগিতা লোৱা দেখিবলৈ পোৱা যায়। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে এওঁলোকে সকলো কাম কৰিব পাৰে আৰু এওঁলোকৰ ধৈৰ্য গুণটো বহু বেছি দেখিবলৈ পোৱা যায়। এওঁলোকৰ খঙৰ মাত্ৰা কম হয় কিন্তু ধৈৰ্য গুণটো বহু বেছি হয়। যদি আপুনি সাহসী আৰু দক্ষ মানুহ বিচাৰে বা সাহসী আৰু দক্ষ জীৱনসংগী বিচাৰে তেনেহ'লে মেঘ ৰাশিৰ ছোৱালীসকল আপোনাৰ কাৰণে অত্যন্ত উপযোগী বুলি বা উপকাৰী বুলি ক'ব পৰা যায়। নিশ্চিত হওক যে মেঘ ৰাশিৰ ছোৱালীসকলক যদি আপোনালোকে বিয়া কৰায় তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আপোনালোকৰ দিশ সলনি হৈ পৰিব আৰু আপোনালোকৰ সকলো ক্ষেত্ৰতে সুখ শান্তিৰে ভৰাই তুলিব মেঘ ৰাশিৰ ছোৱালীসকলে। সামাজিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হয় আৰু সামাজিক ক্ষেত্ৰত এনেকুৱা কৰ্ম কৰে যে ঘৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে। মেঘ ৰাশিৰ ছোৱালীসকলে কিবা কাম হাতত ল'লে সেই কাম সম্পূৰ্ণ নোহোৱালৈকে সেই কামৰ পৰা আঁতৰি নাহে আৰু নিজৰ দায়িত্ব কেনেকৈ ল'ব লাগে সেই কথাটো সুন্দৰভাৱে এওঁলোকে জানে। এওঁলোকে যি বস্তু নাপায় তাক কেতিয়াও এওঁলোকে আশা নকৰে। মনৰ ধৃষ্টতা এওঁলোকৰ কেতিয়াও নাথাকে আৰু মা হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকে খ্যাতি লাভ কৰিবলৈ সক্ষম হয় আৰু ঘৰত কিবা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহুদূৰ এওঁলোকে আগুৱাই যাব পাৰে। প্ৰথমতেই কিন্তু অলপ লাজ ভাৱ এওঁলোকৰ থকাৰ কাৰণে কেতিয়াবা ভাল সুযোগ এওঁলোকৰ হাতৰ পৰাও হেৰাই যোৱা দেখিবলৈ পোৱা যায়। কিন্তু বেছি সংখ্যক সুযোগে এওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। ওচৰ চুবুৰীয়াৰ পৰাও পূৰ্ণ সহযোগিতা এওঁলোকে লাভ কৰিবলৈ সক্ষম হয় আৰু স্বামীৰ পৰাও মৰম চেনেহ আৰু আদৰ লাভ কৰাৰ ফলত এওঁলোকৰ জীৱনো আনন্দময় হৈ পৰা দেখিবলৈ পোৱা যায়।
3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি ছোৱালীসকল বহু ভাল স্বভাৱৰ দেখিবলৈ পোৱা যায়। আপোনালোকে যদি সিংহ ৰাশি ছোৱালী বিয়া কৰাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিয়া কৰাব পাৰিব। আপুনি বিয়া কৰাৰ ফলতেই আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব। এওঁলোকৰ অলপ খং বেছি, কিন্তু ইমানো আপোনালোকে চিন্তাৰ কাৰণ নাই বা ইমানো চিন্তা নকৰিলেও হ'ব। এওঁলোকৰ মাজত বহু গুণ লুকাই থকা দেখিবলৈ পোৱা যায় বা এওঁলোকৰ মাজত বহু প্ৰতিভা লুকাই থাকে। এওঁলোকে কেতিয়াও কোনো বস্তুক অহংকাৰ নকৰে আৰু কাকো এওঁলোকে কেতিয়াও ক্ষতি নকৰে। সেই গুণটোৰ কাৰণে এওঁলোকক সকলোৱে ভাল পোৱা দেখিবলৈ পোৱা যায়। সিংহ ৰাশি ছোৱালীয়ে স্বামীক সংসাৰৰ বান্ধত বান্ধি সুন্দৰভাৱে ৰাখিব পাৰে আৰু স্বামীৰ সকলো দায়িত্ব এওঁলোকে ল'ব পাৰে। পুৰুষক সন্তুষ্ট কেনেকৈ কৰিব লাগে এওঁলোকে সুন্দৰভাৱে জানে আৰু এওঁলোকে বেছিকৈ একো কৰাৰ দৰকাৰ নাই। যি লোকে সিংহ ৰাশি ছোৱালীসকলক বিয়া কৰাই তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ যায়। যি লোকে তেওঁলোকক বুজি পায় তেওঁলোকে এওঁলোকৰ প্ৰেমত পৰাও দেখিবলৈ পোৱা যায়। এওঁলোকৰ ভালপোৱাৰ গতিবেগ বহু বেছি দেখিবলৈ পোৱা যায় আৰু লগতে ভালপোৱা একদম নিস্বাৰ্থহীন দেখিবলৈ পোৱা যায়। বেলেগ ৰাশিৰ ছোৱালীতকৈ সিংহ ৰাশিৰ ছোৱালীসকলৰ ভালপোৱা বেছি গভীৰ দেখিবলৈ পোৱা যায়। স্বাৰ্থহীন ভালপোৱাৰ আদৰ্শ বুলি ক'ব পৰা যায় সিংহ ৰাশিৰ ছোৱালীসকল। নিজৰ স্বামীক কেনেকৈ সামৰি ৰাখিব পাৰে আৰু স্বামীক কেনেকৈ সহায় সহযোগিতা কৰিব লাগে সেই কথাটো এওঁলোকে জানে। পৰিয়ালৰ মাজত কেনেকৈ আনন্দ বিলাব লাগে আৰু পৰিয়ালক কেনেকৈ সামৰি ৰাখিব লাগে সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। মাতৃ হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। সন্তানৰ ৰক্ষাৰ কাৰণে এওঁলোকে সকলো কৰিব পাৰে আৰু সামাজিক ক্ষেত্ৰত মান বচাবলৈ এওঁলোকৰ কেতিয়াবা খং বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে খঙৰ ক্ষেত্ৰত এওঁলোকৰ অকণমান খং বেছি দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোক বহু অগ্ৰগতি দেখিবলৈ পোৱা যায়। শিক্ষাৰ মানদণ্ড এওঁলোকে বজাই ৰাখিব জানে আৰু শিক্ষাৰ কাৰণে এওঁলোকে বহু ক্ষেত্ৰত বহু সুযোগ সুবিধা লাভ কৰাও দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ছোৱালীসকল বহু মৰমীয়াল দেখিবলৈ পোৱা যায়। কাৰো দুখ দেখি এওঁলোকে ৰৈ থাকিব নোৱাৰে। জীৱন সংগী হিচাপে যদি বৃশ্চিক ৰাশিৰ ছোৱালীসকলক আপোনালোকে বিয়া কৰাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। এওঁলোকৰ মাজত প্ৰতিভা বহু বেছি পৰিমাণে লুকাই থকা দেখিবলৈ পোৱা যায়। স্বামীক কেনেকৈ সন্তুষ্ট কৰিব লাগে এওঁলোকে জানে আৰু স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰে। স্বামীৰ দুখ দেখি কেতিয়াও এওঁলোকে ৰৈ থাকিব নোৱাৰে আৰু স্বামীৰ দুখ দেখি কেতিয়াও এওঁলোকে একাষৰীয়া কৰি নিদিয়ে স্বামীক। স্বামীৰ সকলো কামতে সহায় কৰাৰ কাৰণে ঘৰৰ পৰিৱেশত এওঁলোকৰ মান সন্মান বেছি বৃদ্ধি পাই থকা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ভালপোৱা নিস্বাৰ্থ দেখিবলৈ পোৱা যায় কাৰণ এওঁলোকৰ ভালপোৱাত কোনো স্বাৰ্থ নাথাকে। বৃশ্চিক ৰাশিৰ ছোৱালীসকলৰ কাৰণে ক'ব লাগিব যে বিয়াৰ কাৰণে অত্যন্ত উপযোগী বুলি ক'ব পৰা যায়। আপোনালোকে যদি সঠিক ছোৱালী বিয়া কৰাব বিচাৰে তেনেহ'লে বৃশ্চিক ৰাশিৰ ছোৱালীসকলকো বিয়া কৰাব পাৰে। আপোনালোকৰ কাৰণে বহু বেছি শুভ হ'ব বুলি মনা গৈছে। এই ছোৱালীৰ বহু গুণ থকা দেখিবলৈ পোৱা যায়। এওঁলোকক কোনো কামতেই আপোনালোকে পেলাব নোৱাৰিব, কিন্তু এওঁলোকৰ মাজে সময়ে এলাহ ভাৱটো হোৱাৰ কাৰণে কেতিয়াবা ভাল সুযোগ এওঁলোকৰ হাতৰ পৰা হেৰাই যায় আৰু কেতিয়াবা কোনো লোকে এওঁলোকক অলপ বেয়া পোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ এলাহ ভাৱটো যদি বাদ দিয়ে তেনেহ'লে এওঁলোকৰ গাত বেছি বেলেগ বেয়া গুণ আপোনালোকে বিচাৰি নাপাব। স্বভাৱ চৰিত্ৰত কিন্তু এওঁলোক বহু শুভ দেখিবলৈ পোৱা যায় আৰু এওঁলোকৰ সকলো কামতে আগৰণুৱা দেখিবলৈ পোৱা যায়। এওঁলোকে বনাই বেছিকৈ ভাল পায় আৰু আনকো খুৱাই এওঁলোকে বেছিকৈ ভাল পোৱা দেখিবলৈ পোৱা যায়। সংসাৰখন কেনেকৈ চলাই লৈ যাব লাগে আৰু সংসাৰৰ দায়িত্ব কেনেকৈ ল'ব লাগে, স্বামীক কেনেকৈ চলাব লাগে আৰু স্বামীৰ কোনবোৰ কামত সমৰ্থন কৰিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। ঘৰ পৰিয়ালকো সুন্দৰভাৱে এওঁলোকে সামৰি ৰাখিব পাৰে। ঘৰৰ কাৰণে এওঁলোকে বিশেষ একো কৰিব নালাগে। আনন্দময় হিচাপে এওঁলোকে থাকিব পাৰে আৰু সকলোৰে মন এওঁলোকে জয় কৰিব পাৰে। নিঃসন্দেহভাৱে আপোনালোকে যদি বিয়া কৰাব পাৰে বৃশ্চিক ৰাশিৰ ছোৱালীসকল তেনেহ'লে বিয়া কৰাব। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ছোৱালীসকল একদম নম্ৰ আৰু ভদ্ৰ দেখিবলৈ পোৱা যায়। কেতিয়াবা এওঁলোক বহু শান্ত হোৱাৰ কাৰণে বহু লোকে এওঁলোকক বহু কথা শুনোৱাও দেখিবলৈ পোৱা যায়, কিন্তু বিয়াৰ কাৰণে এনে ছোৱালী বহু উপযোগী বুলি ক'ব পৰা যায়। মানসিক হিচাপে এওঁলোক বহু শক্তিশালী হয়। কেতিয়াও ডাঙৰক এওঁলোকে বেছিকৈ টানকৈ কথা নকয় বা সৰুকো বেছিকৈ এওঁলোকে টানকৈ কথা নকয়। এওঁলোকৰ
দুৰ্বলতা একো নাই বুলি ক'ব পৰা যায়, কিন্তু এওঁলোকৰ ধৈৰ্য গুণটো বহু বেছি থকাৰ কাৰণে এওঁলোকক সকলোৱে ভাল পোৱা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ এটা বিশেষভাৱে নাম থকাও দেখিবলৈ পোৱা যায়। কুম্ভ ৰাশিজাত ছোৱালীসকলে নিজৰ স্বাৰ্থ আদায় কৰিবৰ কাৰণে কেতিয়াও কাকো ক্ষতি কৰিবলৈ চেষ্টা নকৰে, কিন্তু নিজৰ স্বাৰ্থ আদায় কৰিবৰ কাৰণে এওঁলোকে বহু সংঘৰ্ষ আৰু বহু কষ্ট কৰিব পৰা দেখিবলৈ পোৱা যায়। নিজৰ কৰ্মত এওঁলোকে লাগি থাকি ভাল পায়, বেলেগৰ লগত এওঁলোকে লাগি থাকি অলপ টান পোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে বেছিভাগ অকলে থাকি ভাল পোৱা দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে বহু দূৰ যাব পাৰে। চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এওঁলোকৰ যোগ সৰ্বাধিক দেখিবলৈ পোৱা যায়। মানসিকভাৱে এওঁলোক বহু শক্তিশালী দেখিবলৈ পোৱা যায়। এওঁলোকে কিবা বস্তু পোৱাৰ কাৰণে কেতিয়াও আশা নকৰে, পালে পাব নাপালে নাই, কিন্তু সেই বস্তু পাবৰ কাৰণে এওঁলোকে বেছি চিন্তা কৰি নাথাকে বা বেছি আশাও নকৰে। আনৰ পৰাও এওঁলোকে সহায় সহযোগিতা ইমান আশা নকৰে। কোনোবাই সহায় কৰিলে ভাল পায়, কিন্তু আনৰ পৰা সহায় পাম বুলি এওঁলোকে কেতিয়াও কোনো কামত ৰৈ নাথাকে। কিবা কাম যদি এওঁলোকে আৰম্ভ কৰে সেই কামত সফলতা অৰ্জন কৰিব পাৰে। বিয়াৰ বাবে কুম্ভ ৰাশিৰ ছোৱালীসকল বহু বেছি উপযোগী বুলি ক'ব পৰা যায়। এওঁলোকৰ খঙৰ মাত্ৰা একেবাৰে নাই বুলি ক'ব পাৰি বা একেবাৰে নম্ৰ বুলি এওঁলোকক ক'ব পৰা যায়। স্বামীৰ লগত এওঁলোকে সুন্দৰভাৱে মিলি চলিব পাৰে আৰু স্বামীৰ মতে এওঁলোকে চলাৰ কাৰণে স্বামীও আনন্দিত হৈ থাকে আৰু গোটেই ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থকা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজতো এওঁলোকৰ সন্মান বৃদ্ধি পাই থাকে আৰু সকলোৰে মন এওঁলোকে ধৈৰ্য সহকাৰে জিনিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে কুম্ভ ৰাশিৰ ছোৱালীসকল বিয়াৰ বাবে বহু উপযোগী বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব, আৰু যদি আপোনাৰ ৰাশিটোৰ বিষয়ে আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ নমস্কাৰ।